বুবু দাদালৈ উপহাৰ হিচাপে আগবঢ়াইছে এখন বিচনা ছিংগল বেডৰ ইমান মৰম লগা। আজি বহুত দিনৰ মূৰত আকৌ নিজৰ ফিল্ডখনলৈ ঘূৰি আহিছোঁ। আমি আমাৰ গাঁৱত এজন মানুহক দেখুৱাইছিলোঁ যিজন মানুহ নেকি বোবা আছিল, কাণেৰেও শুনি নাপায়। সেই মানুহজনক আমি বিশেষভাৱে সহায় কৰিবলৈ লৈছোঁ। মোৰ ফালৰ পৰা এখন ফেন আগবঢ়াইছোঁ মই, এনেকুৱা ধৰণৰ টেবুল ফেন। কিনাৰ দামতে দি দিছে। মই এইটো 1300 টকা 1350 টকা দিছোঁ। মানুহটো ওখ ডাঙৰটো অলপ ভাল কোৱালিটিৰ আঁঠুৱা লাগিব, বেছি সৰু হ'লেও দিগদাৰ হ'ব। এইটো নহ'ব, অলপ ভাল এটা দিয়ক। এতিয়া হৈ যাব ন। জাৰ এটা লোৱা হৈছে আৰু বাল্টি লোৱা হৈছে, কাৰণ ককাইদেউ খুব প্ৰয়োজন হৈ আছে এইবোৰ বস্তু। বাহা মাছৰ চেণ্ডেল লৈছোঁ। কিমান? সেই কিমান নম্বৰ হয় এইটো? 8 নম্বৰ। বুবু দাদাৰ কাৰণে লৈছোঁ। দাদা হেৰিটা দিবচোন, ছাতি এটা দেখুৱাবচোন। ছাতি ডাঙৰ বুঢ়া ছাতি এটা দিয়ক। বঢ়িয়া খেতি ছিজনৰ কাৰণে এটা ছাতি লোৱা হৈছে। এই মাত্ৰ দোকানৰ পৰা ওলাব পাৰিছিলোহে, আকৌ এইফালে তামোল পৰিলে গোটেই ৰাস্তাত। কাৰ জানো? বুটলি দিছোঁ হ'ব। কাৰ পৰা পৰিলে জানো? ক'ত গুচি গ'ল? আৰু আমাৰ বুবু দাদালৈ আটাইতকৈ ধুনীয়া উপহাৰটো দিছে মণ্টু দাদা, মেঘেলা গাঁৱৰ। বহুত ধুনীয়া ধুনীয়া ফাৰ্নিচাৰৰ কাম কৰে তেখেতে। কামবোৰ যেনেকৈ ধুনীয়া, তেখেতৰ মনটোও ধুনীয়া। এইখন বিচনা আগবঢ়াইছে, ছিংগল বেডৰ হয়, একদম মৰম লগা, ইমান ধুনীয়া বিচনাখন। মেঘেলা গাঁৱৰ ৰাস্তাৰ কাষতে মণ্টু দাহঁতৰ ঘৰ। তেখেতে খুব সুন্দৰ সুন্দৰ কাঠৰ সামগ্ৰী তৈয়াৰ কৰে। এইখিনি বিচনাৰ হেডবোৰ দেখিছে, বিচনাৰ পাৰ্লিং বক্স পালেঙৰ পৰা আদি কৰি আনলা। আৰু এইফালে এইখিনি আছে চোফা, এইখন চেণ্টাৰ টেবুল, আৰু ইয়াৰ লগতে ভিতৰতো কিছুমান সামগ্ৰী আছে তেখেতে তৈয়াৰ কৰি থোৱা। বিচনাৰ হেড আৰু এইটো বিশেষকৈ পূজাৰ ক্ষেত্ৰত তেখেতে ব্যৱহাৰ কৰে। তেনেধৰণে চোফা আছে। আপোনালোকে যদি কাঠৰ সামগ্ৰী তৈয়াৰ কৰিব লাগে তেখেতক যোগাযোগ কৰিব পাৰে। এতিয়া আহি মেলি বুবু দাদাহঁতৰ ঘৰ পামহি আমি। মানুহজনক সম্ভৱ ঘৰতে লগ পাব লাগে। ৰাস্তাটো একেবাৰে ঠেক আৰু সৰু, বাঁহতলৰ ৰাস্তা, বহুতখিনি ভিতৰলৈ সোমাব লাগে একচুৱেলি। পদূলিটো খোলাই আছে, তেখেতক লগ পাম চাগে সম্ভৱ। বুবু দাদাহঁতৰ ঘৰ সোমাইছোহি। দাদাহে আছেনে? মাতিলেওতো শুনি নাপাব নহয় তেখেতে এতিয়া। আছে বুবু দাদা আছে। ঠিক আছে, আমি বস্তুখিনি এখেতক ফিটিং কৰি থৈ যাওঁ। তেখেতৰ ঘৰৰ অৱস্থাটো এনেকুৱা আছিল, আপোনালোকক দেখুৱাইছোঁ মই আগতেও। খুবেই বেয়া লগা অৱস্থা। এতিয়া এইটো হৈছে নতুন ঘৰ। আৰু আমি বুবু দাদাৰ ভিতৰত সোমাই যাওঁ। এইখন আছিল বুবু দাদাৰ শোৱা বিচনাখন। মানে এনেকুৱা ধৰণে এইবোৰ এনেকে কম্বলবোৰ তেখেতে পাৰি থৈ দিয়ে। তলত মানে এনেধৰণে হেৰি আছে, টিনপাত আছে। গতিকে এইখনক আমি সলাই মেলি আমি এতিয়া অতি ধুনীয়া এখন বিচনা আনিছোঁ। আৰু এইখন খুব ধুনীয়া এখন বিচনা। আৰু বিচনাখন দিছে মণ্টু দাদাই, খুব ধুনীয়া ফিনিচিং কৰি দিয়া। আৰু তেখেতে খুব ভাল পাইছে বিচনাখন পাই মেলি। আৰু আমি কিছুমান আৰু বজাৰ কৰিছিলোঁ, সেই বজাৰ বস্তুবোৰ পুনৰবাৰ দেখুৱাই নাথাকোঁ। এখন মণ্টু দাদা আপুনি যে ইমান ধুনীয়াকৈ বিচনাখন সাজি দিলে, এইখন কিমান দিন লাগিল আপোনাৰ? মোৰ 4 দিন লাগিছে। 4 দিন লাগিছে। হয়। এনেইতো এখন বজাৰ মূল্য অলপ বেছি হ'ব বিচনাখন দেখি। হয়। তেনেকে আৰু হয় বেছি। তথাপিও মোৰ বুবুদাক দেখি বেয়াই লাগিলে। তো বুবুদাৰ মানে কি হ'ল, আমি আগৰ পৰা সৰুৰ পৰাই দেখি থকা। তো এনেই ঘৰখন ইমান অৱস্থাটো ভাল নহয় বুলি শুনি আহিছিলোঁ। কিন্তু আপোনাৰ ভিডিঅ' মাধ্যমে দেখিলোঁ বুবুদাৰ ঘৰখনৰ অৱস্থা একেবাৰে বেয়া। ইমানো যদি বেয়াকৈ আছে, মানে অৱস্থাটো যে বেয়াকৈ আছে, মই সেইটো ভাবিবই পৰা নাছিলোঁ মানে। তো এতিয়া দেখি মেলি মনতে আপোনাৰ ফালৰ পৰা এইটো মই সিদ্ধান্ত ল'লোঁ। আৰু বুবু দাদাও খুব ভাল পাইছে। বুবু দাদা আৰু বেলেগ বস্তু আছেতো। তেনেকে এটা কথা সঁচা যে নখ জোকাৰিলেই নৈ বয়। আমি অলপ অলপকৈ হ'লেও সহায় কৰিছোঁ। এইটোৱে যে শেষ সহায় নহয়, আমি পৰৱৰ্তী সময়ত আৰু সহায় কৰিম। কিন্তু ইয়াৰ কাৰণে ভিডিঅ'টো অলপ বেছি শ্বেয়াৰ হৈ গ'লে ভাল, আৰু তেতিয়াহে আমি অন্য পৰিয়ালৰ কাষলৈ যাব পাৰোঁ একচুৱেলি। একদম বেয়া, এনেকে পাৰি থৈ দিয়ে। ইমান গৰমত কেনেকে শুব বাৰু তেখেতে? এইখিনি উঠাই দিব লাগিব। টিং পাৰি থৈ দিয়ে। এইখিনি চাইড কৰি দিয়া।
লেখা এইটো আছে এইকেইটা এইফালে দিব লাগিব ন হৈ যাব ফেনখন ইয়াতে ফিটিং কৰি দিলে ভাল হ'ব এইফালে খালি এনেকে ধুনীয়াকে ওচৰত থ'ব লাগিব এইটো এংগেল চিষ্টেমটো এইটো ল' মিডিয়াম ঠিক আছে চব ছিঙি গ'ল বেছি আৰু আমাৰ এই কামবোৰ শেষ হ'ল আৰু বিচনাখন ধুনীয়াছে লগাই দিলোঁ বুবু দাদা বহি আছে আৰু বেছি দীঘল নকৰোঁ ভিডিঅ'টো ধুনীয়াকৈ ফেনো ফিটিং কৰি দিয়া আছে যাতে তেওঁ ৰাতি শান্তিৰে শুব পাৰে বেছি দীঘলীয়া নকৰোঁ সকলোৰে পৰা ভৱিষ্যতৰ দিনত সহায় সহযোগিতা বিচাৰিছোঁ আৰু ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ